সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297 নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ স্বাস্থ্যকৰ্মীৰ দ্বাৰা কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ নিউজ নাওৰ এক ৰিপৰ্ট স্বাস্থ্যকৰ্মীৰ দ্বাৰা কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ উল্লেখযোগ্য যে সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থা চমুকৈ NHM অসমৰ দ্বাৰা নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত নাহৰণি চিকিৎসালয়ৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰা হয় উল্লেখযোগ্য যে দিনে নিশাই ৰোগীৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা এই স্বাস্থ্যকৰ্মীসকলে আজি নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদত বহিব লগা হৈছে সমকামৰ সম অধিকাৰ NHM কৰ্মচাৰী চাকৰি নিয়মীয়া কৰক স্থায়ী পদত নিযুক্তি সপ্তম দৰমহা আয়োগ মতে দৰমহা প্ৰদান কৰক পে স্কেল প্ৰদান কৰাৰ লগতে কোভিড যোদ্ধাসকলক প্ৰতাৰণা নকৰিবলৈ শ্লোগানেৰে প্ৰতিবাদীসকলে চৰকাৰক আহ্বান জনায় সমপৰ্যায়ৰ আমাৰ পইচা সুবিধা সব সকলোবোৰ দিব লাগিব আমি একে কাম কৰি আছোঁ যেতিয়া আমাক একে সুবিধা দিয়ক আমাক সেইটোৱে লাগে আৰু চিনিয়ৰিটি বেচিছত যদি আমাক এনেকৈ চাকৰিবোৰ নিদিয়ে নিয়মীয়াকৰণ নকৰে তেতিয়া নকৰিলে আমাৰ মুঠতে সপ্তম আয়োগত আমাক এতিয়া বহুতে পাব এতিয়া অষ্টম পাবগৈ আমাক অষ্টম নালাগে সপ্তম দিলেও বহুত আমাক দিয়ক চৰকাৰক আমি এইটোৱে অনুৰোধ কৰোঁ আমাৰ CM ছাৰ আপুনি পিতৃস্বৰূপ বুলি আপোনাক কৈ আছোঁ যেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰক মাহী আই চকুৰে নেচাব আপোনালোকে আপুনি আমাক সুবিধা কৰক আমাৰ ঘৰ সংসাৰ চলাবলৈ আমি ভালকৈ আমাক সুবিধা দিলেহে আমি কাম কৰিব পাৰিম আজি আমাৰ অৱস্থা কি অৱস্থা হৈ গৈছে আমাৰ হয়নে আমাৰ অৱস্থা বেয়া হৈ গৈছে আমি শাৰীৰিকভাৱে মানসিকভাৱে কাম এটা কৰিব পৰা নাই কাৰণ কেলৈ একেটা কামেই আমাৰ এগৰাকীয়ে ইমান ধুনীয়াকৈ আৰামত দৰমহা এগাল পাই কৰি আছে আৰু আমি কান্দি ডিউটি কৰিবলগীয়া হৈছে আমি মানুহক হাঁহি দেখাইছোঁ হয় কিন্তু এই হাঁহি আমাৰ মিছলীয়া হাঁহি আমি মিছলীয়া হাঁহিৰে কাম কৰি গৈ আছোঁ কিন্তু আমাৰ কাম কৰিবলৈ আমাৰ এনাৰ্জি লাগিব আমাৰ মানসিকভাৱে আমাক অকল কামৰ প্ৰেছাৰ দিলে নহ'ব আমাক পইচাও দিব লাগিব সুবিধা দিয়ক মই এইটোৱে কৈছোঁ আপুনি পিতৃস্বৰূপ সকলোকে সমান চকুৰে চাওক মাহী আই চকুৰে চালে আমাৰ নহ'ব ইমান ত্যাগ কৰিছিলে কিন্তু আমাক সেইটো সময়ত গামোচা দিছিলে আমাক ফুলৰ প্লেনৰ পৰা উঠি আমাক গামোচা ফুল ছটিয়াইছিলে কিন্তু সেই গামোচা কি হৈছে আজি সেই গামোচা আমাৰ অৱস্থা বেয়া কৰিছে আমাৰ পেটত মাৰি ডিঙিত আমাৰ বান্ধিবলগীয়া হৈছে আমাৰ এনেকুৱা অৱস্থা কৰিছে সেইকাৰণে আমি কৈছোঁ এনেকৈ যদি আমাৰ এইবাৰ যদি মানি নলয় আমি আৰু জংগী আন্দোলন কৰিম আৰু এনেকৈ কৰি থাকিম ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও।